আজি গাটো বৰ এটা ভাল নোহোৱাৰ কাৰণে বাপেকক ক'লোঁ আপুনি যদি পাৰে ঘৰৰ পৰাই কৰি দিয়কচোন। তেওঁ হ'ব বুলি কোৱাত মই ভালেই পালোঁ। এয়া দেখিছেনে দেহালৈ সি ক্ৰল কৰিব পৰা হৈছে যে যেনি তেনি গুচি যায় আৰু খুব ভয় লাগি থাকে মোৰ, এনি টাইম চকুৰ আগত ৰাখোঁ। আৰু এয়া হৈছে প্ৰাজু, আমাৰ ঘৰৰ সন্মুখৰ, তাৰো 2 বছৰ হৈছে, খুব মৰম লগা সিও। আৰু এতিয়া দুয়োটাই একেলগে খেলিবই পৰা হ'ল। আৰু অলপ সময়ৰ পিছতে তেওঁৰো অফিচৰ কাম শেষ হ'ল আৰু খোৱা বোৱা কৰি মেলি আমি ওলালোঁ দুটামান ফুল আনিম বুলি নাৰ্চাৰীলৈ, আৰু সৰু সুৰা দুটামান কাম আছিলে। আৰু মই মানে এটা ফুলৰ পুলি অৰ্ডাৰ দি থৈ দিছিলোঁ দাদাজনক, আমাৰ ছ'চাইটিৰে হয়। তেওঁ বেচেৰা আনি থৈ দিছে নাগালেণ্ডৰ পৰা। মই ইমান বেছি ভাল পাওঁ প্লেণ্টছ, আৰু মোক এটা লাগিছিল বগেনভেলিয়া। এইটো চাওকচোন, খুব ৰেয়াৰ ভেৰাইটি। এইটো এটাই আছিলে আৰু সেইটো কাৰণে নাৰ্চাৰীত মানুহৰ ভিৰ এইটো লাগিব মানে। কিন্তু মই গৈ ফটাফট লৈ আহিলোঁ, আৰু এটা আনিম বুলি যাওঁতে 2-3টা বেছিকৈ লৈ আহিলোঁ। মোৰ এনেকুৱাই হয়, কেতিয়াবা যদি এটা কিবা প্লেণ্ট আনিম বুলি যাওঁ বেছিকৈ আহিবই। আৰু আপোনালোকৰ হয়নে এনেকুৱা বাৰু? প্লেণ্ট লাভাৰ্ছখিনিৰ অৱস্থা এনেকুৱাই হয়। বাকী ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, আৰু মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।